ৰঙাগড়া শ্ৰেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ 2025 আৰু 26 বৰ্ষৰ নৱাগত আদৰণি সভাৰ মাননীয় সভাপতি মহোদয়, সন্মানীয় অধ্যক্ষ মহোদয় আৰু মোৰ বাওঁ আৰু মোৰ দুইটা দিশে বহি থকা আজিৰ সভাখনৰ সন্মানীয় অতিথিসকল, এই মহাবিদ্যালয়ৰ যিসকল খনিকৰ সন্মানীয় শিক্ষক মণ্ডলী, সন্মুখত বহি থকা এই মহাবিদ্যালয়ৰ অগ্ৰজ ছাত্ৰ ছাত্ৰীসকল আৰু আজিৰ সভাৰ মধ্যমণি বা নৱাগত আৰু ইয়াৰ যিসকল অগ্ৰজ ছাত্ৰ ছাত্ৰী আছে সকলোকে উদ্দেশ্যি মই দুষাৰমান কথা কম যে নহওক সভাৰ কাৰ্যসূচী ৰাতিপুৱাতে আৰম্ভ হ'ল যদিও মই যথা সময়ত আহি পাব নোৱাৰিলোঁ। সেইবাবে মই দুখ প্ৰকাশ কৰিছোঁ, কিয়নো পলমলৈকে উপস্থিত হৈছোঁ। সেইকাৰণে উপস্থিত হৈছোঁ যে এইখন মোৰ একেবাৰে জন্মস্থান বুলি ক'লেও বেয়া নহয়। ইয়াৰ কাষতে মোৰ গাঁওখন, গতিকে ইয়াতে সৰুৰ পৰা খেলি ধূলি ডাঙৰ দীঘল হোৱা এজনটো মোৰ বন্ধু আছে। এনেকুৱা অনেক বন্ধু আছে যাৰ লগত মই ইয়াতে হাইস্কুল পৰ্যায়টো অতিবাহিত কৰিছিলোঁ বা হাইস্কুলৰ পাছতো যিখিনি সময় এইখিনি সময় খুব ঘনিষ্ঠভাৱে ইয়াত টাইম অতিবাহিত কৰিছিলোঁ। ৰঙাগড়া বুলি ক'লে বুকুখন ভাল লাগি যায়। বহুদিনৰ আগৰ পৰাই ৰঙাগড়া ঘাট অঞ্চলটো আমি জানো যে এই দ অঞ্চলটোৰ ভিতৰত একমাত্ৰ আমাৰ কেমেৰাই হওক, এইফালে দুকুঠিমুখ ভিতৰুৱা যিমানবিলাক অঞ্চল আছে অঞ্চলবিলাকৰ একেবাৰে চেণ্টাৰ পইণ্টটোৱে আছিলে ৰঙাগড়া ঘাট। গতিকে কাহানি বা কিবা কাৰণত যদি আড্ডা মাৰিবলৈ আহিব লগা হ'লে আমি এইখিনিলৈকে ওলাই আহোঁ। পূজা চাবলৈ আহিলেও এইখিনিলৈকে ওলাই আহিব লাগে, বজাৰ কৰিব লগা হ'লেও এইখিনিলৈকে ওলাই আহিব লাগে। গতিকে এই সময়ৰ ৰঙাগড়া ঘাটৰ যিখন মানচিত্ৰ আজি অলপ সলনি হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মানৱ জীৱনটো এনেকুৱা সমস্যাৰে জৰ্জৰ, মানৱ জীৱনটো এনেকুৱা সমস্যাবহুল। মানৱ জীৱন জন্মৰ পৰাই যে সমস্যাৰ লগত আমি যুঁজিব লাগে সেই কথাটো জন্মতে আমাক প্ৰমাণ কৰি দিছে। দেৱশিশুটি ভূমিষ্ঠ হোৱাৰ লগে লগে কান্দিব আৰম্ভ কৰে। কিয় কান্দে? তাৰ মানে কথা হ'ল জন্ম হোৱাৰ লগে লগে দেৱশিশুটিও গম পাইছে যে আমি সমস্যা জৰ্জৰ এখন পৃথিৱীত সমাজলৈ আহিলোঁ। সেইকাৰণে প্ৰথমতে তেওঁৰ মাতৃভাষাটো হৈছে কান্দন। কান্দনেৰে জীৱনটো আৰম্ভ কৰে। যিকোনো বিষয়বস্তুৰ লগত খোজ তাল মিলাই যাবলৈ হ'লে প্ৰতিযোগিতা কৰিব লাগিব, আৰু বিনা প্ৰতিযোগিতাত আমি কোনো বস্তু নাপাওঁ। যেতিয়া মানৱ সমাজ আদিম অৱস্থাত আছিলে তেতিয়া এটা নিয়ম চলিছিলে। সেই নিয়মটো কি আছিলে? ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট। যিজনে যোগ্য হ'ব সেইজনে জীয়াই থাকিব পাৰিব। যদি এই প্ৰতিযোগিতাবহুল সমাজখনত আমি যদি প্ৰতিযোগিতা কৰিব পৰাকৈ সক্ষম নহওঁ, তেতিয়াহ'লে বিৰোধী যিমানবিলাক আমাৰ অপনেণ্টছ আছে সেইসকলে আমাক প্ৰতিযোগিতাৰ স্থলীৰ পৰা খেদাই পঠিয়াব। খেদাই পঠিওৱা মানে কি? জীৱনৰ যি সপোন সেই সপোন সাৰ্থক কৰিব নোৱাৰিম। আমাৰ ক্ষণবিলাক ইমান বেয়া যে প্ৰতিযোগিতা নকৰিলে নহ'ব আমাৰ। তৎসত্ত্বেও মই কৈছোঁ, তোমালোকে প্ৰতিযোগিতাৰ পাছত দৌৰিবলৈ বাদ দিয়া, কাৰণ এটা মেচিন হৈ প্ৰতিযোগিতাৰ লগত যুদ্ধ কৰি একো লাভ নাই। মই কৈছোঁ, কোনোবা এজন টিচাৰে তোমালোকক খুব এটা সুন্দৰ বক্তৃতা দিলে ক্লাছত, তাত দুই ধৰণৰ ষ্টুডেণ্ট থাকে। এজন ষ্টুডেণ্টে সেই বক্তৃতাটো বা সেই যিটো লেকশ্যন পাঠ দিলে তোমালোকক সেইটো গৈ ঘৰত অনুশীলন কৰিব, অনুশীলন কৰি পৰীক্ষা দিব। পৰীক্ষা দি পৰীক্ষাত ভাল মাৰ্কছ পাই উত্তীৰ্ণ হ'ব। উত্তীৰ্ণ হয় ভাল চাকৰি পাব। ভাল চাকৰি পাই সমাজখনক অৰিহণা যোগাব, ঘৰখনক অৰিহণা যোগালে খুব ভাল কথা আহিব, হয়নে বাৰু? এই প্ৰথম ষ্টুডেণ্টৰ যি মই কথা ক'লোঁ, ষ্টুডেণ্টজনৰ দৰে প্ৰত্যেকৰে মনত এটা চাকৰি কৰাৰ সপোন আছে, হয় নাই? আছে নাই? প্ৰথমজন ষ্টুডেণ্টে ক্লাছত পাঠদান দিলে সেয়া গৈ ঘৰত অনুশীলন কৰি ভালকৈ পৰীক্ষা দি এটা ভাল চাকৰি পালে। চাকৰি পাই দেশ, সমাজ, পৰিয়াল সুন্দৰভাৱে পৰিচালনা কৰি গ'ল। কিন্তু 2 নম্বৰ ষ্টুডেণ্টজন এনেকুৱা যে
টিচাৰে পাঠদান কৰিলে সেই টিচাৰৰ পাঠদান তেওঁ গৈ ঘৰলৈ গৈ ঘৰত মুখস্থ কৰি পৰীক্ষা দিয়াৰ কথা তেওঁ ভবা নাই তেওঁ কি ভাবিছে টিচাৰে যিটো পাঠদান দিলে সেই একেধৰণৰ পাঠদান তেওঁ ঘৰলৈ গৈ একেধৰণৰ পাঠদান বেলেগক দিবলৈ আৰম্ভ কৰিছে ঘৰত গৈ সমাজত লগ-সমনীয়াক এনেকুৱা ধৰণৰ পাঠদান দিবলৈ চিন্তা কৰিছে চেষ্টা কৰিছে আৰু সেইজন ব্যক্তিও প্ৰথমজন ব্যক্তিৰ দৰে দুপত দুপে গৈ গৈ সফলতাৰ শীৰ্ষত পাইছে কিন্তু ডাঙৰ কথা হ'ল এই দ্বিতীয় ষ্টুডেণ্টজন সেইকাৰণে মই প্ৰাধান্য দিছোঁ সেই ষ্টুডেণ্টজনে যেতিয়া তেওঁৰ জীৱনটো প্ৰতিষ্ঠা হ'ল প্ৰতিষ্ঠা হোৱাৰ সময়ত তেওঁ নিজে প্ৰতিষ্ঠাৰ লগতে হাজাৰজন মানুহক তেওঁৰ অধীনত সংস্থাপন দিবলৈ সক্ষম হৈছে গতিকে তোমালোকে কোন ধৰণৰ ষ্টুডেণ্ট হ'বলৈ বিচাৰা এইটো তোমালোকৰ ওপৰত নিৰ্ভৰ কৰিব আৰু জীৱনটো এনেও সহজ নহয় যদিও শিল এবিধ খুব কঠিন পদাৰ্থ শিলৰ গাত যদি পানীৰ টোপাল পৰি থাকে অহনিকে এটুপকে পানীটোতো খুব কোমল বস্তু হয়নে বাৰু গতিকে এই কোমল বস্তুটোও কি কৰিব পাৰে শিলটোক গাঁত কৰি দিব পাৰে তাৰমানে বুজি পাইছানে তাৰমানে মই তোমালোকক ক'ব বিচাৰিছোঁ যে তোমালোকে এনেকুৱা নেভাবিবা যে মই পঢ়া শুনাত গাধা নোৱাৰিম নেকি নহ'ব নেকি মনলৈ এনেকুৱা হতাশা আহে মাজে মাজে আমাৰ হয় তোমালোকে এইকাৰণে একাগ্ৰতাৰে কি কৰিব লাগিব অনুশীলন সংস্কৃতত কথা এটাৰ আছে যে ছাত্ৰানাং অধ্যয়নং তপ হয়নে ছাত্ৰৰ প্ৰধান কৰ্তব্যটোৱে হৈছে কি অধ্যয়ন কৰা অধ্যয়ন মানে মই অধ্যয়ন বিষয়বস্তুটোক তোমালোকৰ কেৱল মাত্ৰ পাঠ্যপুথিৰ অধ্যয়নৰ ভিতৰত সীমাবদ্ধ ৰাখিব বিচৰা নাই অধ্যয়ন বিভিন্ন ধৰণৰ আছে যেনে আমি পাঠ্যপুথিৰ অধ্যয়ন কৰিলোঁ কোনোবা এখন সমাজ ব্যৱস্থাত গৈ পেলাই সমাজ ব্যৱস্থাত সেই সমাজখনত কেনেকুৱা ধৰণৰ নিয়ম নীতি আছে এই গাঁওখনৰ মানুহবিলাক ইমান উন্নতিৰ শীৰ্ষবিন্দুত গৈছে কি কাৰণে গৈছে সেইবিলাক আমি অধ্যয়ন কৰিব পাৰোঁ তদুপৰি গুণী জ্ঞানী মানুহকো আমি ওচৰত গৈ তেওঁৰ ওচৰতো অধ্যয়ন কৰিব পাৰোঁ কিনো আপুনি যে সফলতাৰ ইমান শীৰ্ষত গ'ল তাৰ মূল মন্ত্ৰটো কি আমাক শিকাব নেকি তোমালোকে তাতো গৈ শিক্ষা আহৰণ কৰিব পাৰা গতিকে অধ্যয়ন বস্তু কেৱল পাঠ্যপুথিৰ ভিতৰত সীমাবদ্ধ নাৰাখি তোমালোকে অধ্যয়নক এনেকুৱা এটা কৰি তোলা সকলো ঠাইতে যেতিয়াই যোৱা যলৈকে যোৱা তাৰ পৰা আমি শিক্ষা আহৰণ কৰিব পাৰোঁ মই এটা কথা তোমালোকৰ পৰা জানিব বিচাৰিম ষ্টেণ্ড কৰা এটা ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ নিশ্চয়কৈ 95ৰ এবভ যাব লাগিব এই ষ্টেণ্ড কৰা ষ্টুডেণ্টজনে প্ৰতিদিনে কেইঘণ্টাকৈ পঢ়ে বুলি ভাবা 10 ঘণ্টা 12 ঘণ্টা কেইঘণ্টা পঢ়ে বুলি ভাবা দিনটোত কেইঘণ্টা থাকে 24 ঘণ্টা হয়নে বাৰু এই ষ্টেণ্ড কৰা ষ্টুডেণ্টজনে কেইঘণ্টা পঢ়ে বুলি ভাবা কেইঘণ্টা পঢ়িলে এজন ষ্টুডেণ্টে ষ্টেণ্ড কৰিব পাৰে কিবা আইডিয়া আছে 24 ঘণ্টাই পঢ়ে এই ষ্টুডেণ্টজনে 24 ঘণ্টা দিনটোত 24 ঘণ্টা আছে নহয় 24 ঘণ্টাই পঢ়ে তোমালোকে ভাবিছা মই মিছা কথা কৈছোঁ বুলি হয়নে বাৰু 24 ঘণ্টা এজন মানুহে কেনেকৈ পঢ়িব এইটো সম্ভৱ নেকি অসম্ভৱ হয়নে বাৰু অসম্ভৱক সম্ভৱ কৰে কাৰণে তেওঁলোকে ষ্টেণ্ড কৰিব পাৰে লাখত এজনে ওলাই ষ্টেণ্ড কৰা ষ্টুডেণ্ট গতিকে 24 ঘণ্টানো কেনেকৈ পঢ়ে জানিব মন যায় নি তোমালোকে 24 ঘণ্টা কেনেকৈ পঢ়ে মই কৈছোঁ চোৱা যলৈকে যায় মন মগজুত অধ্যয়ন বস্তুটো লগতে লৈ যায় কাৰোবাৰ লগত কথা পাতিলে বাৰ্তালাপ কৰিলে বাৰ্তালাপ কৰোঁতেও তেওঁ নিজৰ বিষয়বস্তুৰ ওপৰতে বাৰ্তালাপ কৰিব ভাত খাই আছে ভাত খাই থাকোঁতেও তেওঁ কি কৰিব ব্ৰেইনত সেই পঢ়া শুনা কথাখিনিয়ে পাগুলিয়াই থাকে টোপনি যাব হৈছে টোপনি যোৱাৰ সময়তো তেওঁ সেইখিনি চিন্তা কৰি কৰিয়ে টোপনি যায় মই অলপ আগতে যে ক'লোঁ ছাত্ৰানাং অধ্যয়নং তপ তাৰমানে আমি কঠোৰ অনুশীলন কৰিব লাগিব ইমান সহজ নহয় জীৱনটো সফলতাৰ বাট দেখুৱাবলৈ টমাছ আলভা এডিছনৰ নাম শুনিছা কিমানে শুনিছা টমাছ আলভা এডিছনৰ নাম শুনিছা নাই টমাছ আলভা এডিছনৰ নাম শুনিছা
তেওঁ এটা সাংঘাতিক বস্তু এটা আৱিষ্কাৰ কৰিছিলে যিটো আমাৰ লগত আমাৰ সন্মুখতে আছে কি বাৰু কোৱাচোন কি টমাছ আলভা এডিছনে কি আৱিষ্কাৰ কৰিছিলে হা আছে হয়নে বাৰু জ্বলি আছে হয়নে গতিকে ইলেক্ট্ৰিক বাল্বটো তেওঁ এই ইলেক্ট্ৰিক বাল্বটো তেওঁ আৱিষ্কাৰ কৰিব যাওঁতে যি পৰীক্ষা নিৰীক্ষা কৰিছিলে 300 টাইমছ ফেইল হৈছিলে 300 বাৰ তেওঁ বিফল হৈছিলে আৰু 300 বাৰ বিফল হওঁতে তেওঁ খোদা কৈছিলে যে আপুনি এই 300 বাৰ যে বিফল হ'ল বিফলতাৰ পৰা কি শিকিলে তেতিয়া তেওঁ কৈছিলে নহয় মই বিফল হোৱা নাছিলোঁ মই 300 টাইমছ মই কৰিছোঁ কামটো তাৰ পৰা মই 300 টাইমছত 300 টা নলেজ লৈছোঁ বুলি কৈছে আৰু সেই 300 টাইমছতে তেওঁ কি কৰিছে যে কি ভুল কৰিলে এটা বাল্ব বনাব নোৱাৰি সেই কথাখিনি তেওঁ শিকিছিলে সফলতা আনিবলৈ হ'লে ইমান ইজি নহয় একাগ্ৰতা কঠোৰ পৰিশ্ৰমী হ'ব লাগিব আৰু সেইকাৰণে মই কৈছোঁ যে দেয়াৰ ইজ নো শ্বৰ্টকাট অফ ছাকচেছ সফলতাৰ কোনো কি নাই শ্বৰ্টকাট নাই যদি সফল হ'ব বিচাৰা তেতিয়াহ'লে তোমালোকে কষ্ট কৰিবই লাগিব কষ্ট কৰিব লাগিব কিন্তু কষ্টটো বাছি লোৱা দেই তোমালোকে মই কৈছোঁ প্ৰতিযোগিতাৰ মাজত জপিয়াই নপৰিবা কষ্ট তুমি কোনটো দিশত কষ্ট কৰিবা এই বিষয়টো এবাৰ চাই ল'বা তুমি যিটো কাম কৰি ভাল পোৱা যিটো কাম গোটেই দিনটো কৰিলেও তোমাৰ ভাগৰ নালাগে সেই কামটোক তোমাৰ জীৱন পৰিক্ৰমা গঢ়িবৰ কাৰণে যিটো প্ৰফেশ্যনৰ বাবে সেইটোকে নিৰ্বাচন কৰি ল'ব লাগে আৰে তুমি ফুটবল খেলি ভাল পোৱা ক্লাছৰুমত সোমাই থাকিলেতো তোমাৰ কেতিয়াও এইটো যিমান ডেভেলপ হ'ব লাগিব সেইটো ডেভেলপ নহ'ব হয়নে বাৰু তুমি নৃত্য গীতত গীত গাই ভাল পোৱা গীতত তুমি গোটেই দিনটো যদি গীতৰ অনুশীলন কৰা তেতিয়াও তোমাৰ আমনি নালাগে কিন্তু তোমাক যদি ক্লাছত জোৰজবজ কৰি সোমোৱাই থোৱা যায় তেতিয়াহ'লে কি নহ'ব তুমি এই সফলতা ইমান সহজতে নাপাবা কিন্তু একেটা সময়তে তুমি ভাল পোৱা কামটো যদি কৰা তেতিয়াহ'লে হয়তো সফলতা আৰু অলপ সোনকালে আহিব গতিকে নিজৰ আইডেণ্টিটিটো নিজেই ঠিক কৰি লোৱা যাদৱ পায়েঙৰ নাম শুনিছা যাদৱ পায়েং পঢ়া শুনা জানে নেকি নাজানে পঢ়া শুনা জানিলেই যে মানুহ পণ্ডিত হয় PhD কৰিলেই যে মানুহ পণ্ডিত হয় সেই কথা ভুলতো নাভাবিবা তোমালোকে যাদৱ পায়েঙে পঢ়া শুনা নাজানে কিন্তু বিশ্বৰ জ্ঞানী মানুহবিলাকৰ ভিতৰত যাদৱ পায়েঙক আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ কিমান পঢ়া শুনা কৰা মানুহ আছে কিন্তু সেই মানুহক পদ্মশ্ৰী উপাধি দিছে নেকি নাই দিয়া কিমান PhD কৰা মানুহ আছে তাহাঁতে পদ্মশ্ৰী পাইছে নেকি নাই পোৱা যাদৱ পায়েঙে কি পঢ়া শুনা কৰিছে নেকি নাই কৰা আজিৰ যুৱ সমাজ বৰ উচ্ছৃংখল কি কাৰণে হৈছে নাজানো হয়তো আমাৰ ভেলু এডুকেশ্যনৰ অলপ হেৰি হৈছে আমাৰ পাঠ্যপুথিবিলাকতো কি নাই পাঠ্যপুথিবিলাকতো আমাৰ যিটো মৰেল লেচনৰ কথা নাই পঢ়ুৱাবলৈ নাপাওঁ আমি যে ডাঙৰক সন্মান কৰিব লাগে বন্ধুক শ্ৰদ্ধা জনাব লাগে এনেকুৱা ধৰণৰ কথাবিলাক আমি ক'তো পাঠ্যপুথিত পঢ়িব নাপাওঁ সেইবিলাক পাইছিলোঁ অচুকান যিমানবিলাক ইনস্ক্ৰিপশ্যনছ আছে অচুকান ইনস্ক্ৰিপশ্যনছবিলাকত এই কথাবিলাক অনুশাসনবিলাক তাত লিখা আছিলে কিন্তু উচ্ছৃংখলতাৰ কথা মই কৈছোঁ দেই কেৱল ইয়াতে নহয় পৃথিৱীৰ যলৈকে যোৱা আজি যুৱ উচ্ছৃংখলতা তাতে দেখিবা এইবিলাক কিয় হৈছে নাজানো আমি হয়তো প্ৰত্যেক অভিভাৱকবিলাকেও ঘৰত তেনেকুৱা ধৰণৰ জ্ঞানবিলাক দিয়া হোৱা নাই নেকি বা আমাৰ যিবিলাক পাঠ্যপুথি আছে পাঠ্যপুথিবিলাকতো সেই কথাবিলাক সন্নিৱিষ্ট নোহোৱাৰ বাবেও হয়তো ছাত্ৰ ছাত্ৰীসকলৰ যিটো নৈতিকতাৰ স্খলন হ'ব পাৰে যে নহওক মানি ইজ লষ্ট নথিং ইজ লষ্ট ইফ কেৰেক্টাৰ ইজ লষ্ট দেন ছামথিং ইজ লষ্ট এণ্ড ইফ ইয়'ৰ টাইম ইজ লষ্ট দেন এভৰিথিং ইজ লষ্ট যদি টকা পইচা তোমাৰ হানি হৈছে একো ডাঙৰ বস্তু নহয় কাইলৈ আকৌ টকা পইচা ঘূৰাই ল'ব পাৰিবা কাৰণ জন্ম হওঁতেও কোনো টকা পইচা লৈ জন্ম হোৱা নাই মৃত্যুৰ সময়তো আমি লগত টকা পইচা লৈ যাব নোৱাৰোঁ টকা পইচা লৈ যাব পাৰিম নেকি মৃত্যুৰ লগত নোৱাৰোঁ গতিকে মানি এনেকুৱা বস্তু আহিব যাব
বহুত ধনী মানুহ দুখীয়া হৈ গৈছে, বহুত দুখীয়া মানুহ ধনী হৈ গৈছে। সেইকাৰণে কৈছোঁ, ইফ মানি ইজ লষ্ট, নাথিং ইজ লষ্ট। দ্বিতীয় কথাটো ক'লোঁ যে মই, ইফ কেৰেক্টাৰ ইজ লষ্ট, দেন ছামথিং ইজ লষ্ট। যদি আমাৰ চৰিত্ৰৰ স্খলন ঘটিছে, তেতিয়া কিবা এটা লষ্ট হৈছে বুলি আমি ক'ব পাৰোঁ। কিয়নো চৰিত্ৰটোকো আমি কি কৰিব পাৰোঁ, বেয়া চৰিত্ৰটো ভাল কৰিব পাৰোঁ। বেয়া চৰিত্ৰটোক আমি ভাল কৰিব পাৰোঁ, পাৰোঁনে নাই? পঢ়া শুনাত মনোযোগ নাই, খুব কষ্ট কৰিছোঁ পঢ়িবলৈ, ভাল হৈছোঁ লাহে লাহে, দুষ্ট দগাবাজ আছিলোঁ, লাহে লাহে আনক দেখি কি হৈছোঁ, ভাল হ'বলৈ চেষ্টা কৰিছোঁ আৰু লাহে লাহে ভাল হৈছোঁ, হয়নে বাৰু? আৰু তাৰলৈকে ঠিকেই আছে। কিন্তু যদি আমাৰ কি হয়, সময় যদি আমাৰ অপব্যয় হয়, 1 মিনিট 1 ছেকেণ্ড পাৰ হৈ যোৱা সময় আমি ঘূৰাই আনিব নোৱাৰোঁ। পাৰিম নেকি? কেতিয়াও ঘূৰাই আনিব নোৱাৰোঁ। একেবাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জীৱনত তোমালোকে ৰাতিপুৱা গধূলি সদায় এটাই মূল মন্ত্ৰ গাবা, সেইটো হৈছে মই মোৰ জীৱনত কেনেকৈ সফলতা আনিব পাৰোঁ। সৰু সৰু কামবিলাকৰ জৰিয়তে নিজৰ চৰিত্ৰ আৰু নিজৰ জীৱনটো গঢ়ি তুলিবলৈ চেষ্টা কৰা। প্ৰকৃতিয়েও কৈছে, কি কৈছে যে প্ৰকৃতিয়েও কৈছে সৰুৰ পৰা ডাঙৰ হ'বলৈ কৈছে। গছ পুলি এটা ডাঙৰৰ পৰা ডাঙৰ নহয়, হয় নেকি? গছ পুলি এটা, এই ডাঙৰ গছ পুলি এটা পৰা ডাঙৰ হয় নেকি? গছ পুলিটো প্ৰথমতে বীজ, বীজৰ পৰা পুলি হ'ব, পুলিৰ পৰা লাহে লাহে বাঢ়ি গৈ এজোপা ডাঙৰ গা গছ থকা গছ হ'ব। একেধৰণে আমি মানুহবোৰো জন্মৰ পৰা লগে লগে ডাঙৰ হয়, জন্ম নহয়, সৰু জন্ম এটা বাচ্ছাৰ পৰা লাহে 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 ডাঙৰ হ'ব লাগিব। ইয়াত যথেষ্ট প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছা। ছোৱালীবিলাক কৈছোঁ, ইমান সুন্দৰ সুন্দৰ তোমালোকে নৃত্য কৰি ইয়াত যিখিনি কষ্ট কৰিছা, এই নৃত্যক এটা পেচা হিচাপে ল'বলৈ তোমালোকে চেষ্টা কৰা। পঢ়া শুনাৰ লগতে যিটো কাম কৰি ভাল পোৱা, এই কামটোক এটা পেচা হিচাপে ল'বলৈ আৰম্ভ কৰা, আৰু দেখি পাবা এদিন জীৱনত পঢ়া শুনাৰ সমান্তৰালকৈ নৃত্যটো তোমালোকে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'বা। বহু কথা নকওঁ, সেইখিনিকে কৈ তোমালোকক আমনি দিলোঁ। ইমান এটা সুন্দৰ পৰিৱেশ চলি আছিলে, গীত নৃত্যৰ অনুষ্ঠান, তাৰ মাজত আপদীয়া এটাই আহি পেলাই কিনো ভুকিলে, হয়নে বাৰু? গতিকে সেইখিনি ক'লোঁ, আৰু তোমালোকৰ মৰম চেনেহ সদায় থাকিব। কোনোবা জীৱনত যদি কাহানী বা কিবা বিষয়বস্তুৰ ওপৰত জানিব লগা থাকিলে, ক্লাছলৈ যদি মাতা, কোনোবা যদি প্ৰিন্সিপালেও যদি মাতে কিবা ক্লাছ সম্পৰ্কীয় বা মটিভেশ্যনেল ক্লাছৰ সম্পৰ্কে যদি কোনোবা ল'ৰা ছোৱালীক কেনেকৈ মটিভেট কৰিব লাগে, তেতিয়া অৱশ্যে মোৰ দুৱাৰ খোলা আছে, আহিম। আজি এই পৰিৱেশটোত আৰু বিশেষ কথা কোৱাৰ কোনো পৰিৱেশ নহয়। শেষত ৰঙাগড়া জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ভৱিষ্যত উত্তৰ উন্নতি কামনা কৰি মই মঞ্চত উপবিষ্ট সন্মানীয় অতিথিসকলৰ পুনৰ শ্ৰদ্ধা জ্ঞাপন কৰি আৰু সেই মহাবিদ্যালয়ৰ শিক্ষক মণ্ডলীক মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ ক'বলগীয়া কথাখিনি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।